ৰাজ্যত নাৰী নিৰ্যাতন ৰোধ কৰাৰ দাবীত বোকাজানত টাই আহোম মহিলা পৰিষদৰ প্ৰতিবাদ। বৰ্তমান সমগ্ৰ দেশতে নাৰী নিৰ্যাতন, নাবালিকা ধৰ্ষণ, শিশু অপহৰণ আদি বাতৰিসমূহে শিৰোনাম দখল কৰি আছে। দেশৰ বিভিন্ন প্ৰান্তত দল সংগঠনে এইবোৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰ তথা আৰক্ষী প্ৰশাসনে ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। এইসমূহ অপৰাধীৰ বিৰুদ্ধে যেতিয়ালৈকে এখন কঠোৰ আইন প্ৰণয়ন নকৰে তেতিয়ালৈকে এইসমূহ কালপ্ৰিত মুকলি আকাশৰ তলত নিৰ্ভয়ে থাকিব বুলি সচেতন ব্যক্তিয়ে উল্লেখ কৰিছে। বুধবাৰে বোকাজানৰ টাই আহোম মহিলা পৰিষদ আৰু স্থানীয় মহিলাসকলৰ সহযোগত বোকাজানৰ চুকাফা সমন্বয় ক্ষেত্ৰত ৰাজ্যত চলি থকা দুষ্কৰ্মসমূহৰ বিৰোধিতাৰে আৰু নগাঁও জিলাৰ ধিঙত নাবালিকাক কৰা ঘৃণনীয় কাণ্ডটোৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰতিবাদকাৰীসকলে নাৰী নিৰ্যাতন বন্ধ কৰক, দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, ধৰ্ষণকাৰীক ফাঁচীৰ কাঠত ওলমাওক, নাৰী শক্তি জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নাৰী আমি অনন্য, ভিন্ন ৰূপেৰে আমি বিভূষিত। আজি এডোখৰ জন্ম লৈ আমি কিয় প্ৰতাৰিত হৈছোঁ? প্ৰথম কথা হৈছে কি, নাৰী নিৰ্যাতন গোটেই দেশত বিয়পি পৰিছে আৰু ইয়াৰ বাবে আমাৰ যিখন আইন আছে সেই আইনখন সংশোধন কৰিব লাগিব, তেতিয়াহে নাৰী সুৰক্ষা ব্যৱস্থা ভাল হ'ব। আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ যে 6 মাৰ্চ তাৰিখে যিহেতু আমাৰ নাৰীৰ আন্তৰ্জাতিক দিৱস পালন কৰা হয় আৰু তাৰ উপৰিও আমি বীৰাংগনা দল গঠন কৰি আহিছোঁ। সেইসমূহ থকা স্বত্তেও আমি কিয় প্ৰতাৰিত হ'ব লগা পৰিছে? নাৰী এগৰাকী জন্মদাত্ৰী মাতৃ, অৰ্ধাংগিনী আৰু পত্নী। আমি কোনো পণ্য সামগ্ৰী নহয় যে কোনোবা কুলংগা পুত্ৰই আমাক বাৰে বাৰে প্ৰতাৰিত কৰিব। আৰু এই সকলো কথা আগত ৰাখি আমি আজি টাই আহোম মহিলা পৰিষদ লগতে স্থানীয় মহিলাসকল আৰু আটাচুৰ সকলো সদস্য লগ হৈ একত্ৰিত হৈ আহিছোঁ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিবলৈ। হয়, এই মাধ্যমৰ যোগেদি এটাই ক'ব বিচাৰিছোঁ, যিহেতু চৰকাৰে বিদ্যালয় বা ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিব লাগে। কেৰাটী, টাইকাণ্ডো আদিৰ জৰিয়তে মহিলাসকলক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিব লাগে। আৰু যিবোৰ মানে কি বুলি কওঁ, যিবিলাক ঠাই ভিতৰুৱা ঠাই, সেই ঠাইবিলাকত CCTV কেমেৰা সংযোগ কৰিব লাগে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। জনাবলৈ বিচাৰোঁ, আমাৰ ল'ৰা ছোৱালী স্কুললৈ গ'লেও সুৰক্ষা নহয়, ৰাস্তা পদূলিতো সুৰক্ষা নহয়, কোনো চাকৰি জেগাতো সুৰক্ষা নহয়, ডক্তৰ কৰিবলৈ গ'লেও ক'তো শান্তি পোৱা নাই। আজি অলপ দিনৰ আগত ধিঙত এজনী সৰু কিশোৰী ছোৱালীক অত্যাচাৰ কৰা হৈছিলে আৰু মৰিগাঁৱত হৈছে। এনেকৈ নানান জেগাতে হৈ আহিছে। আমাৰ ইয়াতো যে নহ'ব বুলি আমি ক'ব নোৱাৰোঁ, হৈও আছে যদি আমি নাজানো। কিন্তু ওলাই আহিবলৈ আমাৰ মহিলাসকল বা আমাৰ গাৰ্জেনসকলেও ভয় কৰে বা কিবা ক'ব, ৰাইজে বেয়া বুলি ক'ব, ছোৱালী বেয়া হ'ব, সেইবিলাক কাৰণত আমাৰ কিছুমান লুকুৱাই থোৱাও হয়। সেইটো কাৰণে মানে আমি ভাবোঁ আমাক সুৰক্ষা ক'ৰ পৰা দিব? আমাৰ আৰক্ষী যিকেইখন বিষয়াসকলে আমাৰ ইয়াত ইমান মানে টানি ধৰা নাই আৰু ড্ৰাগছ খোৱা, মদ খোৱা মানুহ বহুত বেছি হৈছে। তেওঁলোকৰ চকুত পৰিলেও তেওঁলোকে একো নকৰে। এদিন যদি এবেলা ৰাখে থানাত, এদিন ৰাতিপুৱা দেখিব আকৌ মুকলি পথাৰত এৰি দিয়ে। সেইটো কাৰণে আমাৰ কিশোৰী বা যুৱতী বা বয়সস্থ সেই লোকসকলকো মানে এৰি দিয়া নাই, কাৰণ নিচাৰ কোবত মানে তেওঁলোকে কোনো ক'ব নোৱাৰা হৈ গৈছে। সেইটো কাৰণে আমাৰ ইয়াৰ পৰা নিচাযুক্ত বস্তুৰ পৰা ধৰি চব বস্তুখিনি যদি তেওঁলোকে অকণমান ইনকুৱাৰী কৰি ধৰিব পাৰে বা ভালকৈ বিচাৰ কৰে, তেতিয়াহ'লে আমাৰ মহিলাসকল চব জেগাতেই সুৰক্ষিত হ'ব। নাৰী শক্তি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক